ওপৰত হলে এপ্লাই কৰিব পাৰে দিছে নিবনুৱাজনৰ কাৰণে খুদিছে যদি আলটিমেটলি নিবনুৱাজনে নাপায় তাত ঘূৰাই দি কি লাভ হ'ব এতিয়া আগটো বঢ়াৰ কাৰণে প্ৰথমটো এনআৰসি খনে প্ৰতিবন্ধকতা না এতিয়া ধৰিব গ'লেই কৈ দিয়া মোৰ নাম এনআৰসিত আছে আপোনালোকে এনআৰসি খন যেতিয়া হ'ল তেতিয়া যি ধৰণে হ'ল আমাৰ চকুৰ সন্মুখতে বেয়া এনআৰসি এখন হৈ গ'ল এটা তাৰ পৰা কেনেকৈ ওলাব পাৰোঁ তাৰ কাৰণে বিভিন্ন গৱেষণা চলি আছে দেখা যাওক পইচাটো ৰিটাৰ্ণ সেইকাৰণে এইবাৰ আমি পইচা লোৱা নাই যোৱাবাৰ আমি যিখিনি ঘূৰাই দিয়া কথা আছিল পিছত মই গম পালোঁ যে তেওঁলোকে কম্পিউটাৰ ষ্টেচনৰ পৰা পইচাটো দি দিয়ে গতিকে মই যদি ঘূৰাই দিওঁ সেই গাঁৱৰ যিবিলাক বা নগৰৰ যিবিলাক কি কয় CSCৰ একাউণ্টতহে পইচাটো জমা হ'ব ল'ৰাবিলাকে নাপাব কাৰণ ল'ৰাবিলাকে নিজৰ পৰা জমা নিদিয়ে বেলেগৰ মোবাইলৰ পৰা দি পঠাই দিছে সেইকাৰণে এইবাৰ আমি কি কৰিছোঁ টকাটো ঘূৰাই দিয়া নিদিয়াৰ কাৰণে এইবাৰ আমি কোনো ফিজ লোৱা নাই এটা ঘূৰাই কাক দিব লাগিব কথাটো হ'ল যে চবেই মোক কৈছে ফেচবুক হোৱাটছআপত কৈছে দাদা পইচাটো দি আমিতো নাপাওঁ যদি এটা ঘূৰাই দিব পৰা মানুহজন থাকে ঘূৰাই দিব পাৰি বাতিলো নহয় এইটোকে চিন্তা কৰি আছোঁ যে কেনেকৈ কি কৰিব পাৰি কাৰণ মই কম্পিউটাৰ অপাৰেটৰ কেইজনক পইচাটো ঘূৰাই দিলে কি লাভ হ'ব একোজনে 2-5 লাখ টকাৰ ধনী হৈ যাব ৰাতিৰ ভিতৰতে কাৰণ চব তেওঁলোকৰ ফোনৰ পৰা পইচাবোৰ দিছে গতিকে সেইকাৰণে চিন্তা কৰিব লাগিব যে কেনেকৈ কি কৰিব পাৰি তো অকণমান পইচা 6-7 কোটি টকা দি দিব পাৰি কিন্তু ল'ৰাজনে যদি নাপায় আপুনি প্ৰশ্নটো কাৰ কাৰণে সুধিছে নিবনুৱাজনৰ কাৰণে সুধিছে যদি আলটিমেটলি নিবনুৱাজনে নাপায় তাত ঘূৰাই দি কি লাভ হ'ব এতিয়া আগটো বঢ়াৰ কাৰণে প্ৰথমটো এনআৰসি খনে প্ৰতিবন্ধকতা না এতিয়া ধৰিব গ'লেই কৈ দিয়া মোৰ নাম এনআৰসিত আছে আপোনালোকে এনআৰসি খন যেতিয়া হ'ল তেতিয়া যি ধৰণে হ'ল আমাৰ চকুৰ সন্মুখতে বেয়া এনআৰসি এখন হৈ গ'ল এতিয়া তাৰ পৰা কেনেকৈ ওলাব পাৰোঁ তাৰ কাৰণে বিভিন্ন গৱেষণা চলি আছে দেখা যাওক ইলেকশ্যন হ'ব আমি জিকিম ইমানেই আৰু বেলেগ আৰু কি আচলতে একেটা পে স্কেলত এটা বিভাগৰ পৰা এটা বিভাগ আহি থাকিব নালাগে বেলেগ পে স্কেলটো ওপৰত হ'লে আহিব লাগে কিন্তু একেটা পে স্কেলতে আজি এটা ডিপাৰ্টমেণ্ট এবছৰ কাম কৰিলোঁ এখনেই গভৰ্ণমেণ্ট গতিকে ইয়াৰ ওপৰত আমি এমেণ্ডমেণ্ট এটা আনিম পে স্কেল ওপৰত হ'লে এপ্লাই কৰিব পাৰে সেম পে স্কেলত মানুহে এটা ডিপাৰ্টমেণ্টৰ পৰা এটা ডিপাৰ্টমেণ্ট গৈ থাকিলে আমি খালি পৰীক্ষাই পাতি থাকিব লাগিব সেইকাৰণে বহুত সময় যুৱক যুৱতীবিলাকে আপত্তিও কৰে পৰীক্ষাৰ পিছত যে চৰকাৰে নিযুক্তি দিছে কিন্তু পোৱাখিনিয়ে পাই আছে তাৰ মেৰিট থাকিলেওতো তাৰ উপায়ো নাই সেইকাৰণে আমি এটা আইন আনিব লাগিব যে একেটা পে স্কেলত যাতে বগাই থাকিব নোৱাৰে সকলো বিভাগৰ ক্ষেত্ৰতে কৰিব লাগিব নহ'লে কি হয় বাৰে বাৰে বিজ্ঞাপন দি থাকিব লাগে বহুত টকা পইচা চৰকাৰৰ খৰচ হৈ যায়